নমস্কাৰ, মই হেমন্ত কাশ্যপে এষ্ট্ৰ লাইভ অসমৰ ছেপ্টেম্বৰ মাহৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে দুঃসংবাদৰ প্ৰাপ্তি হ'ব পাৰে, যথেষ্ট ব্যয় বাহুল্য হ'ব পাৰে, চুৰ ভয় হ'ব পাৰে, সন্তানৰ কাৰণে চিন্তা থাকিব পাৰে, কিন্তু মাজ ভাগৰ পৰা ব্যৱসায়ত শুভ হ'ব। সংগীত শিল্পীৰ কিছু ক্ষেত্ৰত অলপ বেয়া আছে, হাৰ্ট ৰোগ মানে কিছুমানৰ যদি হাৰ্টৰ প্ৰব্লেম আছে তেওঁলোকৰ কাৰণে অলপ চিন্তানীয় বিষয়, তেওঁলোকে অলপ সাৱধান থকা ভাল। আৰু নতুন আলহীৰ আগমন হ'ব পাৰে এই মাহত আপোনালোকৰ ঘৰত। মাতৃৰ কাৰণে কিছু চিন্তা থাকিব পাৰে, হৰমনত কিছু ক্ষেত্ৰত দুখ আহিব পাৰে, যান বাহনৰ লাভ এই মাহত দেখা পোৱা যায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰোবাৰ যদি কালসৰ্পযোগ আছে তো কালসৰ্পযোগৰ কাৰণে এই মাহত যিহেতু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ব্ৰত আছে, এই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ব্ৰত পালন কৰিলে তেওঁলোকৰ কালসৰ্পযোগ নাশ হ'ব। ধন্যবাদ।